CM এনে কৈছে 10,000 টকাটো নিদিয়ে আজিলৈকে মই যি কৈছো তাক কৰি আছো নে নাই কিবা কথা মিছ হৈছে নেকি কংগ্ৰেছৰ মানুহবিলাকে শুনিলক যে 1 এপ্ৰিল তাৰিখে বিহালীত আই মাতৃসকলক 10,000 টকা দি আমি আঁচনিৰ শুভাৰম্ভণি কৰিলো ভৱেশ কলিতা সুমন হৰিপ্ৰিয়া দিগন্ত কলিতাই জুন মাহৰ ভিতৰত এটা ডেট দিয়ক মই ৰঙিয়া হাজু কমলপুৰত আহি 10,000 টকাটো বিতাই থৈ গুচি যাম হিদনাখন কিন্তু ভাত পানী খাই যাম হ'ব আজিতো ইলেকশ্যনৰ কাৰণে আহিছো লগে লগে যাব লাগিব কিন্তু হিদিনাখন সময় লৈ আহিম আৰু এই 10,000 টকাৰ আঁচনিটোৰ বিষয়ে সকলোকক বুজাই যাম এই আঁচনিটো কি গছ লগোৱাৰ কাৰণে 10,000 টকা নহয় এই 10,000 টকাটো আমি ভাল কামত খৰচ কৰিম বিহালীত যেতিয়া মই 10,000 টকা দিলো এগৰাকী মহিলাই সেলফি উঠিলে সেলফিটো নহল কেমেৰাটো মোক কয় মোবাইলটো দলিয়াই দিম মামা আজি নতুন মোবাইল কিনিম মই মহিলাগৰাকীক কলো যে এই 10,000 টকা আমি ভাল কামত খৰচ কৰিম কি ভাল কাম মোৰ স্বামীৰ ব্যৱসায় আছে তাতে খৰচ কৰক কোনো আপত্তি নাই নিজৰ ব্যৱসায় কৰক মুৰ্গী কণী গাই গৰু আপোনালোকে যি কোনো ভাল কামত খৰচ কৰক আপোনালোকক হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে অহা বছৰ মই আপোনালোকক আৰু 25,000 টকা কৈ দিম কাক দিম জুনে 10,000ত মোবাইল কিনি দিলে ইহঁতি নাপাব কিন্তু আজিয়ে কিন্তু বুজাই দিছো কিন্তু জুনে মোবাইল নাই কিনা ভাল কামত 10,000 খৰচ কৰিছে অহা বছৰ তেওঁলোকক 25 দিম তাৰ পিছৰ বছৰ তেওঁলোকক আমি 50,000 টকা দিম এয়া মোৰ প্ৰতিশ্ৰুতি আৰু আজিলৈকে যি কৈছো টেটৰ চাকৰিৰ সমান মানুহে বুজাই নাছিল যে বিনা পইচাত চাকৰি হ'ব পাৰে পুলিচৰ চাকৰিৰ সমান মানুহে ভাবাই নাছিল যে বিনা পইচাত চাকৰি হ'ব পাৰে কোনেও ভাবাই নাছিল যে অসমত ইমান পৰিৱৰ্তন হ'ব পাৰে আজি আমি সকলো কৰিছো কাৰণ মানুহৰ ওপৰত আমাৰ বিশ্বাস আছে মানুহৰ ওপৰত মৰম আছে কংগ্ৰেছ চৰকাৰৰ দিনত এটা নামঘৰত কংগ্ৰেছ দলে এটা টকা দিছিল নেকি আপোনালোকে মনত পেলাওক আজি আমি অসমত 25,000 নামঘৰত আমি 3 লাখ কৈ টকা দিছো আৰু 25,000 নামঘৰক এই বছৰ আমি আৰু 3 লাখ কৈ টকা দিম কিয় কিং জীৱিকা সখী বাইদেউসকলে কৰিলে কোনবাই পইচা দিবলগীয়া হৈছে নেকি সঁচা কথা কওক কোনবাই পইচা দিবলগীয়া হৈছে নেকি আৰু যিসকলৰ জিঅ' টেগিং হোৱা নাই 10 মে তাৰিখৰ পৰা 15 দিন আপোনালোকে সময় পাব নিজৰ জিঅ' টেগিং নিজে কৰি লোৱা বাস নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব নিজেতো নিজৰ টকা নাখায় খাব জানো নিজেতো নিজৰ টকা নাখায় গতিকে এইবাৰ জিঅ' টেগিঙতো টকা নহব সকলোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ঘৰ নিয়ম অনুসৰি পাব তাৰো ব্যৱস্থা আমি কৰিছো চাউল হল মেডিকেল কাৰ্ড হল কলেজত নাম ভৰ্তি হল জিঅ' টেগিং হল কিন্তু ৰেশন কাৰ্ডখনত আৰু কিবা কিবি পালে ভাল আছিলে সেইকাৰণে এইবাৰ মই সিদ্ধান্ত লৈছো 1 অক্টোবৰৰ পৰা কম দামত আপোনালোকক ৰেশন কাৰ্ডত দালিও দিম নিমখো দিম চেনিও দিম ভাল হ'বনে বেয়া হ'ব এইফালে কওক ভাল হ'বনে বেয়া হ'ব ৰাস্তাত কওক ভাল হ'বনে বেয়া হ'ব লুঙিত কৈতো ভাল হ'ব হয় না নহয় ধুতিত কৈতো ভাল হ'ব শ্ৰদ্ধা ৰাইজ 1 অক্টোবৰৰ পৰা দালি চেনি বজাৰতকৈ 30 টকা কম দামত পাব নিমখ 10 টকা কম দামত পাব কি লাগে ৰমাই কি লাগে কি বুলি কৈছে এজনে কলেহে মই শুনা পাম মিঠাতেল কৈ আছে না হ'ব মই জানো এইটোৱে ক'ব বুলি কিন্তু মিঠাতেলতকৈ আমাক এটা বস্তুৰ দৰকাৰ কেৰাচিনো নহয় আমাক দৰকাৰ হৈছে গেছৰ সিলিন্ডাৰ আমি কম দামত পাব লাগে হয় না নহয় এতিয়া চাওক মই আপোনালোকৰ চিন্তা আপোনালোকতকৈ বেছি কৰো নে নাই এতিয়া এইবাৰ আমি সিদ্ধান্ত লৈছো গেছৰ সিলিন্ডাৰৰ দামো আমি 600 – 650 ৰ ভিতৰত আপোনালোকক কৰি দিম হ'ব
আৰু যাৰ যাৰ হাতত উজ্জ্বলা গেছৰ কাৰ্ড আছে গেছৰ চিলিণ্ডাৰ 250 টকাত পাই যাব ভাল হ'ব না বেয়া হ'ব লগতে মিঠাতেলটো শুনি গলো কি কৰিব পাৰো চাও ঠিক আছে এতিয়া আপোনালোকে চাওক বিজেপি চৰকাৰ আহিলে ধুতি দিয়া নাই লুনি দিয়া নাই কম্বল দিয়া নাই খুটা দিয়া নাই আঠুৱা দিয়া নাই আমি কি দিছো অৰুণোদয় কৃষক সন্মান নিধি শৌচাগাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আয়ুষ্মান ভাৰত আয়ুষ্মান অসম বিনামূলীয়াকৈ কলেজত এডমিশন আৰু নিযুত মইনা আঁচনি ক্লাছ 9ত চাইকেল আৰু 1 অক্টোবৰৰ পৰা কম দামত নিমখ দালি চেনি আৰু গেছৰ চিলিণ্ডাৰ মই দলঙৰ কথা কোৱাই নাই ৰঙিয়া সমষ্টিত কিমান ৰাস্তা হল দলং হল এছডিঅ নতুন অফিস হল হাজো খোৱালকুছিত কি হল কমলপুৰত কি হল মুদি ডাঙৰীয়াই কিমান ডাঙৰ ৰাস্তা বনাইছে এইবোৰটো কোৱাই নাই মই অকল মানুহৰ জীৱনৰ কথা কৈছো শ্ৰদ্ধা ৰাইজ ক্লাছ 9ত চাইকেল পালো নিযুত মইনা আহিলে আজি আপোনালোকে চিন্তা কৰক দেউতাক মাকে ছোৱালীৰ পঢ়াৰ চিন্তা কৰিব নালাগে নিযুত মইনা আঁচনিৰ জৰিয়তে আজি ছোৱালীয়ে পঢ়িব পাৰিছে নে নাই পৰা এই কাম কাৰ লাভ হৈছে কিছুমানে কয় মহিলাক দিয়ে পুৰুষক নিদিয়ে আৰে অৰুণোদয় টকা মহিলা পালে পুৰুষৰে হেঁচাটো কমে না নাই ঘৰখন চলাতে কমে না নাই গেছৰ চিলিণ্ডাৰ পালে পুৰুষৰে টকা বাচিব না নাই ছোৱালীজনীৰ কলেজত পঢ়িবৰ কাৰণে মাহত 1250 টকা দিলে দেউতাকৰ কষ্ট কমিব না নাই দেউতাকৰ কামটো মামাই কৰি আছে নে নাই দেউতাকৰ কামটো মামাই কৰি আছে নে নাই কওক শ্ৰদ্ধা ৰাইজ আৰু এটা কথা মই মাজে মাজে চিন্তা কৰো মেট্ৰিক পৰীক্ষাৰ সময়ত কেতিয়াবা মই মোৰ লগৰ ল'ৰাৰ ঘৰত যাওঁ বোলে এই ল'ৰাটোক কচোন গাখীৰ নাখায় পঢ়াত ভাল হ'ব লাগে গাখীৰ খাব লাগে তা মই চিন্তা কৰো ইটো গাখীৰ আছে খোৱা নাই মানুহৰ ঘৰততো গাখীৰে নাই খাবৰ কাৰণে দুখীয়া মানুহৰ ঘৰত আমাৰ মানুহে গাখীৰ নাখায় ঘৰত গাখীৰ আছে দুখীয়া মানুহক গাখীৰ লাগে গাখীৰ নাই আজি বহুত দুখীয়া ল'ৰা ছোৱালী আছে মেট্ৰিক পৰীক্ষা দিব লাগে গাখীৰ কাপ খাব নোৱাৰে টিউচন এটা ল'ব নোৱাৰে নোটপেড কিনিব নোৱাৰে পেন কিনিব নোৱাৰে এইবাৰ মই সিদ্ধান্ত লৈছো যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব সকলোকে 300 টকাকৈ মাহত মই দি থাকিম যেতিয়ালৈকে মেট্ৰিক পৰীক্ষা নহয় দেউতাক মাকৰ কষ্ট কমিব নে নাই মাকে ল'ৰা ছোৱালী গাখীৰ এগিলাস খুৱাব পাৰিলে মাকজনৰ মনটো শান্তি হ'বনে নাই আজি কোনে এইবিলাক কথা চিন্তা কৰিছে বিজেপি দলে চিন্তা কৰিছে মোদীয়ে চিন্তা কৰিছে দিলীপ শইকীয়াই চিন্তা কৰিছে ভৱেশ কলিতাই চিন্তা কৰিছে সুমন হৰিপ্ৰিয়াই চিন্তা কৰিছে দিগন্ত কলিতাই কৰিছে আমাৰ লুঙি ধুতিৰ প্ৰতি মৰম নাই ৰাইজৰ প্ৰতি আমাৰ মৰম আছে ঠিক কৈছো নে নাই শ্ৰদ্ধা ৰাইজ আৰু আপোনালোকে চিন্তা কৰক আমি কেনেকৈ সমাজখন আগুৱাই লৈ যাব খুজিছো আজি কংগ্ৰেছ চৰকাৰৰ দিনত অংগনবাদী চাকৰি এটা পাবৰ কাৰণেও টকা ঘোষ দিবলগীয়া হৈছিল আজি এচিএছ এপিএছৰ কাৰণে বাবা মই যোৱাৰ সময়ত লৈ যাম এচিএছ এপিএছৰ কাৰণে 1 কোটি টকালৈকে ঘোষ দিব লাগিছিলে আজি কংগ্ৰেছ চৰকাৰৰ দিনবিলাক পাৰ হৈ গল বিজেপি চৰকাৰৰ দিনত আজি আমি প্ৰত্যেকটো পৰ্যায়তে মানুহৰ বাবে যুঁজিছো চাকৰি নামত টকা খোৱাটো অসমত নিয়ম আছিলে কংগ্ৰেছৰ মানুহবিলাকে যিমান ডাঙৰ ঘৰ বনাইছে গাড়ী কিনিছে সব চাকৰি নামত লোৱা টকা 1.5 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিলো 1 লাখ কৰি ললে মোৰ ঘৰত 1500 কোটি টকা জমা হলহেঁতেন বিজেপিৰ সকলো মানুহৰ ঘৰবোৰ পকা হলহেঁতেন কিন্তু আজি প্ৰথমবাৰৰ বাবে অসমত চৰকাৰী চাকৰিৰ কাৰণে তামোল পান এখনো খুৱাব নালাগে আজি আমি এনেকে চৰকাৰ চলাইছো আজি অংগনবাদী কেন্দ্ৰ পাৰৰ বা আছিলে আজি আমি আদৰ্শ অংগনবাদী কেন্দ্ৰ বনাইছো গভৰ্ণমেণ্ট স্কুলবিলাক মৰি গৈছিলে আজি আমি 8 কোটিকৈ টকা দি নতুনকৈ বনাম ডন বস্কো সেন্ট মেৰিজত কৈও আমাৰ স্কুলবিলাক আমি ধুনীয়া কৰিম
সকলোৱে ভাবিছে ইটো চব কৈ গৈ আছে 10,000টোৰ কথা নকয় কিয় ভাবি আছে নে নাই জুবিন গাৰ্গে হিট গানটো লাষ্ট